হানিফ পালোৱান ইউটিউব চেনেলত এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। সব বন্ধু বান্ধৱীসকল, আপোনালোকে যিসকলে ভোটাৰ আইডিৰ কাৰণে আপোনালোকে এপ্লাই কৰিব বিচাৰে, ধৰি লওক আপোনাৰ বয়সটো 18 বছৰ পাৰ হৈ গৈছে বা 18 বছৰত এতিয়া আপুনি পৰিছে, এতিয়া কিন্তু চৰকাৰী ভোটাৰ লিষ্টত যিটো আপোনাৰ চৰকাৰৰ তৰফৰ পৰা যিটো ভোটাৰ আইডিৰ যিটো নাম আহে, অফিচিয়েলি যিটো নাম আহে, সেই নামটো কিন্তু আপোনালোকে এতিয়া ভৰাব পাৰিব আৰু আপোনাৰ ভোটাৰ আইডি কাৰ্ডখন আপুনি লাভ কৰিব পাৰিব। আপুনি ভোটাৰ আইডিখন যেতিয়া লাভ কৰিব পাৰিব তেতিয়া কিন্তু আপোনাৰ ভোটাৰ লিষ্টত আপোনাৰ নামটো আহি যাব। গতিকে আপোনালোকৰ বয়সটো যদি 18 বছৰ পাৰ হৈ গৈ আছে বা 18 বছৰ হৈছে, তেন্তে কিন্তু আপোনাৰ ভোটাৰ কাৰ্ডখন বনোৱা খুব দৰকাৰী বা অত্যন্ত প্ৰয়োজনীয়। এই পত্ৰখন লৈ আপুনি বিভিন্ন কামত আপুনি থিয় হ'ব পাৰে বা এই ভোটাৰ আইডিখন আপোনাৰ কিন্তু বহুত মূল্যৱান বস্তু। কিন্তু এই বস্তুটো আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব, ভোটাৰ আইডিখন আপোনালোকে কেনেকৈ বনাব পাৰিব অনলাইনৰ মাধ্যমত, বা আপোনালোকে যদি অফলাইনত বনাব বিচাৰে আপোনালোকে মোক কমেণ্ট বক্সত জনাই দিব। মই অফলাইনত বনাই দেখুৱাই দিম। অফলাইনত বনাব হ'লে প্ৰথমতে আপোনালোকৰ যিটো ফৰ্ম আছে, সেই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব আৰু তাৰ পিছত কিন্তু আপোনালোকৰ সেই ফৰ্মটো জমা দিব লাগিব। আপোনাৰ যিটো ভোটাৰ অফিচ আছে, এই অফিচত আপোনালোকে গৈ জমা দিব লাগিব, যিটো বিয়লি বুলি কওঁ, বা আপোনাৰ ভোটাৰ অফিচ আছে, অফিচত গ'লেও হ'ব আৰু বিয়লিৰ হাতত আপোনালোকে এই বস্তুটো জমা দিলেও হ'ব। কিন্তু আপোনালোকক অনলাইনত কেনেকৈ এপ্লাই কৰিব পাৰিব, মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, ভিডিঅ'টো অলপো স্কিপ নকৰিব। তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে ভোটাৰ আইডিখনৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিবলৈ হ'লে পোনপ্ৰথমতে আপোনালোকৰ এইটো ৱেবছাইটত আহিব লাগিব। মই এইটো ৱেবছাইটৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকৰ সুবিধাৰ কাৰণে দি দিম। আপোনালোকে তাতে ক্লিক কৰি এইটো ৱেবছাইটত আহিব পাৰিব। এইটো ৱেবছাইটত অহাৰ লগে লগে আপোনালোকে ইয়াত চাব যে আপোনাৰ চাইন আপ কৰিব লাগিব। আপোনালোকে চাইন আপ যেতিয়া কৰিব, যদি আপুনি পোনপ্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে আপোনালোকৰ চাইন আপ কৰিব লাগিব। যদি আপোনালোকৰ আগৰ একাউণ্ট আছে তেনেহ'লে কিন্তু আপোনালোকৰ যিটো একাউণ্টৰ ফোন নাম্বাৰ বা আপোনাৰ ইমেইল আইডিটো মাৰি আপোনালোকে পাছপৰ্টটো মাৰি কেপচাটো ফিল কৰি আপোনালোকে লগ ইন কৰিব পাৰিব। গতিকে আপোনালোকে যিসকলে নতুনকৈ আছে সেইসকলে কিন্তু আপোনাৰ মোবাইল নাম্বাৰ নহ'লে আপোনালোকে এটা ইমেইল আইডি আৰু এখন পাছপৰ্ট দিয়ে আপোনালোকে আইডিখন বনাব পাৰিব আৰু আপোনালোকে লগ ইন কৰিব পাৰিব। গতিকে আপোনালোকে আইডি আৰু পাছপৰ্টটো বনোৱাৰ পাছত আপোনালোকে লগ ইন কৰিব। ইয়াত প্ৰথমতে আপোনালোকে লিখিব যে আপোনাৰ যিটো মোবাইল নাম্বাৰ বা আপোনাৰ যিটো ইমেইল আইডি আছে, সেই আইডিটো দিছিলে আপোনালোকে প্ৰথমতে সেই আইডিটো মাৰিব আৰু পাছপৰ্টটো মাৰিব। মাৰাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াত দেখাব যে এই কেপচাটো আপোনালোকে ইয়াত ফিল কৰি দিব। আৰু যেতিয়া কেপচাটো আপোনালোকে ফিল কৰি ইয়াত দিব, ৰিকুৱেষ্ট OTP বুলি ইয়াত লিখা আছে। গতিকে আপোনালোকে চিম্পলি ইয়াত এটা ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ মোবাইল নাম্বাৰত এটা OTP আহিব। মোবাইল নাম্বাৰৰ 6টা অংকৰ OTPটো আপোনালোকে চিম্পলি এই বাকচখিনিত আপোনালোকে বহুৱাই দিব লাগিব। বাকচখিনিত বহুৱাই দিয়াৰ পাছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে ইয়াত আপোনালোকে দেখা পাব যে ভেৰিফাই এছ লগিন বুলি লিখা আছে। চিম্পলি আপোনালোকে ভেৰিফাই এছ লগিনত এটা ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পাছত আপোনালোকে ইয়াত চাব যে ইয়াত লিখা আছে নিউ ৰেজিষ্ট্ৰেশ্যন ফৰ জেনেৰেল ইলেক্টৰ্ছ বুলি লিখা আছে। গতিকে আপোনালোকে ইয়াত চাব যে যিসকলে নতুনকৈ ভোটাৰৰ কাৰণে অনলাইন এপ্লাই কৰিব বিচাৰে সেইসকলৰ কাৰণে এই পেজটো আহিছে বা সেইসকলৰ কাৰণে এই ৱেবছাইটটো অ'পেন কৰা হৈছে। গতিকে আপোনালোকে চিম্পলি ইয়াত চাব যে ফিল ফ্ৰম 6 বুলি লিখা আছে। গতিকে আপোনালোকে চিম্পলি ইয়াত এটা ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পাছত আপোনালোকে ইয়াত চাব যে তলফালে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াত ছাইডত আপোনালোকে দেখা পাব যে প্ৰথমতে আপোনালোকৰ ইয়াত লিখা হৈ আছে। প্ৰথমতে ইয়াত চাব যে টু দি ইলেক্টৰ ৰেজিষ্ট্ৰেশ্যন অফিচাৰ। গতিকে আপোনালোকে ইয়াত ক্লিক কৰি আপোনালোকৰ যিটো ষ্টেট আছে, ষ্টেটটো আপোনালোকে চিলেক্ট কৰিব লাগিব। আপুনি অল ইণ্ডিয়াত আপুনি এই ভোটাৰ আইডিখনৰ কাৰণে এপ্লাই কৰিব পাৰে। আপুনি যিখিনি এখন আপোনাৰ ডিষ্ট্ৰিক্ট কোনটো হয় আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্ট কোনটো হয় ডিষ্ট্ৰিক্টটো আপোনালোকৰ চিলেক্ট কৰিব। প্ৰথমতে ষ্টেট, তাৰপিছত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পাছত আপোনালোকে প্ৰথমতে ইয়াত এটা টিক মাৰ্ক দিব লাগিব। এইখিনিত এটা টিক মাৰ্ক দিব লাগিব। দিয়াৰ পাছত আপোনালোকে ইয়াত চাব যে ইয়াত আৰু এটা অপশ্যন দিয়া হৈ আছে চিলেক্ট AC বুলি। আপোনালোকৰ AC কোনটো হয় আপোনালোকে চিম্পলি ইয়াত এটা আপোনাৰ যিটো AC আছে এই ACটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াত দেখা পাব যে ইয়াত আপোনালোকে এটা টিক মাৰ্ক লগাই চিলেক্ট PCটো আপোনালোকে চিলেক্ট কৰিব লাগিব। PCটো এইটো চিলেক্ট কৰিলেও হ'ব, নকৰিলেও হ'ব। তাৰপিছত আপোনালোকে তলফালে ইয়াত আপোনালোকে এটা অপশ্যন পাই যাব নেক্সট বুলি লিখা হৈছে। আপোনালোকে চিম্পলি এই নেক্সটত এটা ক্লিক কৰিব। যেতিয়া আপোনালোকে নেক্সটত ক্লিক কৰিব তেতিয়া কিন্তু আপোনালোকৰ A নম্বৰটো হৈ গৈছে। তাৰপিছত আপোনালোকৰ B নম্বৰত গ'লে নেক্সটত ক্লিক কৰি আপোনালোকে B নম্বৰত যেতিয়া যাব তেতিয়া কিন্তু আপোনালোকৰ পাৰ্চনেল ডিটেইলছবোৰ দিব লাগিব। আপোনালোকে চাগে নিশ্চয় ইয়াত দেখা পাইছে যে আপোনালোকৰ পাৰ্চনেল ডিটেইলছটো ইয়াত দিব লাগিব। প্ৰথমতে আপোনালোকৰ ফাৰ্ষ্ট নেমটো আপোনালোকে চিম্পলি ইয়াত আপোনালোকে বহুৱাই দিব লাগিব। তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াত দেখা পাব যে আপোনালোকে এই কিবৰ্ডত আপোনালোকে ক্লিক কৰি কিন্তু আপোনালোকৰ ডিটেইলছটো আপোনালোকে দিব পাৰিব। তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। যদি আপোনালোকৰ ছাৰ নেমটো থাকে সেইটো আপোনালোকে দি দিব পাৰিব আৰু যদি নাথাকে আপোনালোকৰ নিদিলেও একো নহয়। গতিকে আপোনালোকে চিম্পলি তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াত দেখা পাব যে আপোনালোকে ফৰ্ম বিৰ এটা
2 MB এটা আপোনালোকে মানে আপোনাৰ ফটোটো আপোনালোকে JPG বা PDF কৰি ল'ব। লোৱাৰ পাছত আপোনালোকে যেতিয়া ফাইলটো সিলেক্ট কৰিব, আপোনালোকে ফাইলটো সিলেক্ট কৰি আপোনাৰ ফটোটো আপুনি আপলোড কৰিব। আপলোড কৰাৰ পাছত আপোনালোকৰ পাৰ্চনেল ডিটেইলছটো হৈ যাব। পাৰ্চনেল ডিটেইলছটো হৈ গ'লে আপোনালোকে সাইডত চাব নেক্সট বুলি লিখা হৈ আছে, আৰু আপোনালোকে প্ৰিভিয়াছত আপোনালোকে চাব পাৰিব যদি আগতে কিবা এটা ভুল হৈ থাকে আপোনালোকে প্ৰিভিয়াছত গৈ আপোনালোকে মানে ঠিক কৰিব পাৰিব, সমাধান কৰিব পাৰিব। গতিকে আপোনালোকে তাৰ পাছত আপোনালোকে সিম্পলি নেক্সটত এটা ক্লিক কৰিব। যেতিয়া আপোনালোকে নেক্সটত ক্লিক কৰিব তাৰপিছত কিন্তু আপোনালোকৰ C নম্বৰত আহি যাব। C নম্বৰত হৈছে আপোনালোকৰ কণ্টেক্ট ডিটেইলছ। গতিকে আপোনালোকৰ কণ্টেক্ট ডিটেইলছত আপোনালোকৰ ফাদাৰক আপোনালোকে সিলেক্ট কৰিব লাগিব। প্ৰথমতে আপোনালোকৰ ফাদাৰক আপোনালোকে সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পাছত কিন্তু আপোনালোকৰ আদাৰ্ছ কিন্তু আপোনালোকে দিব পাৰে। যদি আপুনি মহিলা হয়, মহিলাসকলে কিন্তু হাজবেণ্ড দিব পাৰিব, আৰু যদি আপুনি মতা মানুহ হয় ৱাইফক আপোনালোকে দিব পাৰিব। গতিকে আপোনালোকে আপোনালোকৰ মতামত হেৰি কৰি আপোনালোকে দিব। তাৰপিছত আপোনালোকৰ ইয়াত চাব যে প্ৰথমতে আপোনালোকৰ ইয়াত লিখা হৈছে ইয়াত ইফালে লিখা হৈছে ইলিগেল গাৰ্জেন ইন কেছ অফ অৰফেন থাৰ্ড জেণ্ডাৰ। গতিকে আপোনালোকে যদি গাৰ্জেনৰ বাহিৰত মানে আপোনালোকৰ থাৰ্ড জেণ্ডাৰ কাৰোবাক মানে আপুনি হেৰি কৰি এড কৰিব বিচাৰে আপোনালোকে কিন্তু এড কৰিব পাৰিব। যদি আপোনাৰ মা দেউতা আছে, মা দেউতাকক আপোনালোকে এড কৰিব পাৰিব। প্ৰথমতে আপোনাৰ দেউতাৰ ডিটেইলছটো কিন্তু ওপৰত দিয়া হৈ আছিলে। তাৰপিছত আপোনালোকৰ মাকৰ ডিটেইলছটো আপোনালোকে দি দিব। তাৰপিছত যদি মাকৰ কিবা চাৰনেম থাকে আপোনালোকে চাৰনেমটো ইয়াত বহুৱাই দিব, আৰু যদি নাথাকে নিদিলেও হ'ব আপোনালোকৰ। তাৰপিছত আপোনালোকে নেক্সটত চাব, ইয়াত ইফালে নেক্সটত ক্লিক কৰিব। নেক্সটত যেতিয়া আপোনালোকে ক্লিক কৰিব তেতিয়া কিন্তু আপোনালোকৰ D নম্বৰ অপশ্যনটো আহি যাব। D নম্বৰত আপোনালোকে ইয়াত চাব যে আপোনাৰ যিটো কণ্টেক্ট ডিটেইলছ আছে, কণ্টেক্ট ডিটেইলছটো আপোনালোকৰ দিব লাগিব। প্ৰথমতে আপোনালোকৰ সেল্ফ, 3 নম্বৰত মোবাইল নাম্বাৰ, সেল্ফ আৰু ৰিলেটিভ মেনশ্যন এবভ। গতিকে আপোনালোকৰ যিটো সেল্ফ, এই সেল্ফত আপোনালোকে ক্লিক কৰি হেৰি কৰি ল'ব। সেল্ফত আপোনালোকে টিক মাৰ্ক এটা লগাই দিব। লগোৱাৰ পাছত আপোনালোকে কিন্তু ইয়াত আপোনাৰ মোবাইল নাম্বাৰটো আপোনালোকে দিব পাৰিব। মোবাইল নাম্বাৰটো দিয়াৰ পাছত আপোনালোকৰ প্ৰথমতে যদি ইমেইল ID আপোনালোকে এটা দি দিব। ইমেইল IDটো দিলেও হ'ব, নিদিলেও হ'ব। গতিকে আপোনালোকে সেল্ফত এটা ক্লিক কৰি, যদি আপোনাৰ নিজৰ ইমেইল ID আছে বা মোবাইল নাম্বাৰ আছে তেন্তে কিন্তু আপোনালোকে সেল্ফ ক্লিক কৰিব। আৰু যদি আপোনাৰ মোবাইল নাম্বাৰ ইমেইল IDটো নাথাকে বা আপুনি বেলেগৰ কাৰণে এপ্লাই কৰি আছে, আপোনালোকে ৰিলেটিভ মেনশ্যন এবভ বুলি লিখা আছে, আপোনালোকে সিম্পলি ইয়াত এটা ক্লিক কৰি দিব। যদি আপোনালোকে এইখিনি ক্লিক কৰিছে বা হেৰি কৰিছে তাৰপিছত আপোনালোকে ইমেইলটো সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পাছত কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াত দেখা পাব যে নেক্সট বুলি লিখা আছে। সিম্পলি আপোনালোকে এটা নেক্সটত ক্লিক কৰিব। নেক্সটত যেতিয়া ক্লিক কৰিব তেতিয়া কিন্তু আপোনালোকৰ E নম্বৰটো আহি যাব, আধাৰ ডিটেইলছ। আপোনালোকৰ আধাৰ কাৰ্ডৰ ডিটেইলছটো এতিয়া দিব লাগিব। প্ৰথমতে আপোনালোকে ইয়াত চাব যে আধাৰ ডিটেইলছ বুলি লিখা আছে, আপোনালোকে আধাৰ ডিটেইলছটো দিব লাগিব। আধাৰ নাম্বাৰত আপোনালোকে সিম্পলি টিক মাৰ্ক এটা লগাই দিব। লগোৱাৰ পাছত কিন্তু ইয়াত লিখা হৈ আছে I am not able, ইয়াত কিন্তু লিখা হৈ আছে I am not able furnish my other number because I don't have other number। গতিকে আপোনালোকে ইয়াত এটা টিক মাৰ্ক আপোনালোকে লগাই দিব। লগোৱাৰ পাছত আপোনালোকে তলফালে চাব ইয়াত নেক্সট বুলি লিখা আছে, আপোনালোকে সিম্পলি নেক্সটত এটা ক্লিক কৰিব। যেতিয়া আপোনালোকে নেক্সটত ক্লিক কৰিব তেতিয়া কিন্তু আপোনালোকৰ F নম্বৰটো আহি যাব। আপোনালোকৰ জেণ্ডাৰটো সিলেক্ট কৰিব। আপুনি মহিলা হয় নে পুৰুষ হয় আপোনালোকে সিলেক্ট কৰিব। মেল হয় নে ফিমেল হয় আপোনালোকে নিজে নিজে সিলেক্ট কৰি ল'ব। আৰু যদি থাৰ্ড জেণ্ডাৰ থাকে আপোনালোকে থাৰ্ড জেণ্ডাৰত এটা ক্লিক কৰি আপোনালোকে হেৰি কৰি ল'ব। তাৰপিছত আপোনালোকে নেক্সটত এটা ক্লিক কৰিব। যেতিয়া আপোনালোকে নেক্সটত এটা ক্লিক কৰিব তেতিয়া কিন্তু আপোনালোকৰ G নম্বৰটো আহি যাব। G নম্বৰটো অহাৰ পাছত আপোনালোকে চাব যে G নম্বৰত আছে ডেট অফ বাৰ্থ। আপোনালোকৰ ডেট অফ বাৰ্থটো দিব লাগিব। ডেট অফ বাৰ্থটো আপোনালোকে সিম্পলি ইয়াত বহুৱাই দিব কিবৰ্ডত ক্লিক কৰি। তাৰপিছত আপোনালোকে ইয়াত মানে আপোনাক কৈছে সেল্ফ এটেষ্ট কপি অফ ডকুমেণ্ট ছাপৰ্টিং এজ প্ৰুফ এটেষ্ট। গতিকে আপোনালোকে ইয়াত দিব লাগিব যদি আপোনাৰ জন্ম প্ৰমাণপত্ৰ থাকে মানে বাৰ্থ চাৰ্টিফিকেট থাকে আপোনালোকে ইয়াত এটা টিক মাৰ্ক লগাই দিব। যদি আপুনি বাৰ্থ চাৰ্টিফিকেটৰ দ্বাৰা কৰিব বিচাৰে কৰিব পাৰিব। গতিকে আপোনালোকে ইয়াত সিম্পলি আপোনালোকৰ এইটো দিলেও হ'ব, নিদিলেও হ'ব। আপোনালোকে ইয়াত এটা টিক মাৰ্ক লগাই দিব। লগোৱাৰ পাছত আপোনালোকৰ সিলেক্ট ডকুমেণ্টটো আপোনালোকে সিলেক্ট কৰি ল'ব। আপোনাৰ ডকুমেণ্ট কোনটো হয় আপোনালোকে সিলেক্ট কৰি ল'ব। আধাৰ কাৰ্ড আহিব, পেন কাৰ্ড আহিব আৰু কিবা কিবি আহিব। আপোনালোকে সিম্পলি সিলেক্ট কৰি লৈ ল'ব আপোনাৰ ডকুমেণ্টকেইটা আপোনালোকে সিলেক্ট কৰাৰ পাছত তলফালে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াত দেখা পাব যে এনি আদাৰ ডকুমেণ্ট ফৰ প্ৰুফ অফ ডেট অফ বাৰ্থ। মানে আপুনি যিকোনো এখন মানে ডকুমেণ্ট আপুনি দিব পাৰে, মানে যিটো ডেট অফ বাৰ্থ লিখা হৈ আছে আপোনাৰ ডেট অফ বাৰ্থটো সিলেক্ট কৰিলেও হ'ব, নকৰিলেও হ'ব। গতিকে আপোনালোকে আধাৰ কাৰ্ডটো দিব পাৰে, পেন কাৰ্ডটো দিব পাৰে। এইটো আপোনালোকৰ কথা, আপোনালোকে কোনটো সিলেক্ট কৰে। বেছিভাগ মানে আধাৰ কাৰ্ডটো দিলেই ভাল হয়, আপোনালোকে আধাৰ কাৰ্ডটো দি কৰিব। তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াত দেখা পাব যে প্ৰুফ অফ ডেট অফ বাৰ্থ ডকুমেণ্ট চাইজ। আপোনালোকে কিন্তু মানে ডকুমেণ্টটো আপোনালোকে ইয়াত চইচ ফাইলত আপোনালোকে ক্লিক কৰি আপোনাৰ ডকুমেণ্টটো আপুনি আপলোড কৰিব পাৰিব। হয় আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ আইডি আপোনালোকে বনাই আছে। আপোনালোকৰ মানে আধাৰ কাৰ্ড, পেন কাৰ্ড বা আপোনাৰ বাৰ্থ চাৰ্টিফিকেটটো আপোনালোকে সিলেক্ট কৰিব। তাৰপিছত কিন্তু আপোনালোকে তলফালে ইয়াত চাব নেক্সট বুলি লিখা আছে। আপোনালোকে নেক্সটত ক্লিক কৰিলেহে আপোনালোকৰ মানে ফৰ্মকেইটা লাহে লাহে জমা হৈ যাব আৰু আপোনাৰ এটা পাৰ্ট শেষ হৈ যাব। গতিকে আপোনালোকে নেক্সটত ক্লিক কৰিব। নেক্সটত যেতিয়া ক্লিক কৰিব তেতিয়া কিন্তু আপোনালোকৰ H নম্বৰত আহি যাব। H নম্বৰত লিখা হৈ আছে প্ৰেজেণ্ট এড্ৰেছ। আপোনালোকে এতিয়া বৰ্তমান ক'ত থাকি আছে বা আপোনাৰ বৰ্তমানৰ মানে যিটো এড্ৰেছ আছে, আপোনাৰ লোকেল যিটো এড্ৰেছ আছে, এড্ৰেছটো আপোনালোকে ফিল কৰিব, ধুনীয়াকৈ ফিল কৰিব। ফিল কৰাৰ পাছত কিন্তু আপোনালোকে ইয়াত চাব যে হাউচ বিল্ডিং, এপাৰ্টমেণ্ট, এৰিয়া, লোকেল বা ভিলেজ, টাউন, পোষ্ট অফিচ, পিনক'ড বা আপোনাৰ মণ্ডল, ডিষ্ট্ৰিক্ট,
ষ্টেট, গতিকে আপোনালোকে ডিষ্ট্ৰিক্ট আৰু ষ্টেটটো আগতে চিলেক্ট কৰিছিলে। চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত চাব যে ইয়াত লিখা আপোনালোকৰ ইয়াত কিন্তু আৰু এটা হেৰি লিখা হৈ আছে, আপোনালোকে ইয়াত ক্লিক কৰিব। গতিকে আপোনালোকে ইয়াত এটা ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত চাব যে এটা ঘূৰণীয়া হেৰি আছে, আপোনালোকে ইয়াত এটা ক্লিক কৰি আপোনাৰ বাকচটো হেৰি কৰিব। কৰাৰ পাছত আপোনালোকৰ মানে যিটো ডকুমেণ্ট আছে আধাৰ কাৰ্ডটো আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত আপোনালোকে চিম্পলি ইয়াত এটা টিক মাৰ্ক লগাই দিব। টিক মাৰ্ক লগোৱাৰ পাছত আপোনালোকে কিন্তু ইয়াত আপোনালোকক লিখি আছে আকৌ মানে সেই ডকুমেণ্টটো আপোনালোকক দিব কৈছে। যদি আপোনালোকে বাৰে বাৰে নিদিব, আপোনালোকে এবাৰকৈ দি দিব। দিয়াৰ পাছত আপোনালোকে তলফালে যেতিয়া স্ক্ৰল ডাউন কৰিব, আপোনাৰ মানে সেই মানে আপোনাৰ যিটো সেই আইডি কাৰ্ডখন আছে, আধাৰ কাৰ্ড বা পেন কাৰ্ড, ভোটাৰ আইডিখন আপোনালোকে আপলোড কৰিব। আপলোড কৰাৰ পাছত আপোনালোকে যেতিয়া নেক্সটত ক্লিক কৰিব, নেক্সটত আপোনালোকে এইফালে ক্লিক কৰিব। নেক্সটত আপোনালোকে যেতিয়া ক্লিক কৰিব তেতিয়া কিন্তু আপোনালোকৰ আই নম্বৰত আহি যাব কেটেগৰী অফ ডিজিবিলিটি ইফ এনি অপশ্যনেল। গতিকে আপোনালোকে ইয়াত লিখা হৈ আছে লোক'মেটিভ ভিজুৱেল। লোক'মেটিভটো আপোনালোকে চিলেক্ট কৰিব যদি নিজৰ কাৰণে কৰি আছে, আৰু বেলেগৰ কাৰণে কৰিলে ভিজুৱেল বুলি আপোনালোকে দি দিব। তাৰপাছত আপোনালোকে ইয়াত চাব যে প্ৰথমতে আপোনালোকৰ ইয়াত লিখা হৈ আছে আদাৰ্ছটো আপোনালোকে চিলেক্ট কৰিব। আদাৰ ডিজিবিলিটি আপোনালোকে আদাৰ্ছটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত পাৰ্চেণ্টেজ অফ ডিজিবিলিটি, আপোনাৰ মানে ধৰি লওক আপুনি যদি কিবা লিখা পঢ়া কৰিছে, আপোনাৰ সেই চাৰ্টিফিকেটখন আপোনালোকে আপলোড কৰিব পাৰিব। গতিকে আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনালোকে চাব যদি আপোনালোকৰ মানে চাৰ্টিফিকেটটো থাকে আপোনালোকৰ এছ বুলি ক্লিক কৰিব, আৰু যদি নাথাকে আপোনালোকৰ ন বুলি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত কিন্তু যদি আপোনালোকৰ থাকে মানে স্কুলৰ কিবা প্ৰমাণপত্ৰ আপোনালোকৰ হাতত আছে, তেনেহ'লে কিন্তু আপোনালোকৰ প্ৰমাণপত্ৰখিনি আপোনালোকে আপলোড কৰি পেলাই আপোনালোকে এছত ক্লিক কৰি আপোনালোকে ইয়াত আপলোড কৰিব লাগিব। আৰু যদি বেলেগ ডকুমেণ্ট আছে আপোনালোকৰ নোট ক্লিক কৰি সেই ডকুমেণ্টটো আপোনালোকে আপলোড কৰিব। আপলোড কৰাৰ পাছত আপোনালোকে ছাইডত ইয়াত চাব যে নেক্সট বুলি লিখা আছে, আপোনালোকে চিম্পলি নেক্সটত ক্লিক কৰিব। যেতিয়া আপোনালোকে নেক্সটত ক্লিক কৰিব তেতিয়া কিন্তু আপোনালোকৰ ইয়াত আহি যাব, ইয়াত লিখা হৈছে দি ডিটেইলছ অফ মাই ফেমিলি মেম্বাৰ্ছ অলৰেডি ইনক্লুড দি ইলেক্ট্ৰল ৰোল এট কাৰেণ্ট এড্ৰেছ উইথ হোম আই কাৰেণ্টলি ৰেচিড আৰ এছ আণ্ডাৰ। গতিকে আপোনালোকক ইয়াত কোৱা হৈছে যে আপুনি যদি আপোনাৰ ফেমিলিৰ কিবা ডিটেইলছ আপুনি হেৰি কৰিছে, ফেমিলি মেম্বাৰ্ছটো যদি আপোনাৰ মানে এই ডিটেইলছকেইটা যদি আপোনাৰ ঠিক আছে, তেনেহ'লে কিন্তু আপোনালোকে ইয়াত ক্লিক কৰিব নালাগে। যদি আপোনাৰ ঠিক ঠাক নাই বা আপোনাৰ দেউতা বা মা দেউতা আপোনালোকৰ বেলেগত থাকে, আপুনি বেলেগত থাকে, তেন্তে কিন্তু আপোনালোকৰ এই মানে এড্ৰেছকেইটা আপোনালোকে ফিল আপ কৰিব লাগিব। আপোনালোকে যেনেকৈ ফিল আপ কৰিছে ঠিক তেনেকৈ ফিল আপ কৰিব। ফিল আপ কৰাৰ পাছত আপোনালোকে একেবাৰে তলফালে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে এইখিনি ফিল আপ কৰাৰ পাছত আপোনালোকে কিন্তু ইয়াত চাব নেক্সট বুলি লিখা আছে, নেক্সটত আপোনালোকে চিম্পলি ক্লিক কৰিব। যদি আপোনালোকে আগত মানে আপোনাৰ মা দেউতা যদি আপোনাৰ মা দেউতা যদি আপোনাৰ পৰা দূৰত থাকে বা বেলেগত থাকে, গাঁৱৰ নাম বেলেগ বেলেগ হয়, তেন্তে কিন্তু আপোনালোকৰ মা দেউতাকৰ ডিটেইলছটো আপোনালোকে ইয়াত দিব লাগিব। আৰু যদি একেখন গাঁৱতে থাকে আপোনালোকে দিব নালাগে। তাৰপাছত ইয়াত চাব যে কেপচাটো আপোনালোকৰ ইয়াত লিখা হৈ আছে, কেপচাটো আপোনালোকে চিম্পলি কেপচাটো আপোনালোকে এইটো ফাইলত আপোনালোকে ক্লিক কৰি কেপচাটো বহুৱাই দিব। কেপচাটো বহুৱাই দিয়াৰ পাছত আপোনালোকৰ কিন্তু ছেভত আপোনালোকে মানে জমা দিব পাৰিব। গতিকে আপোনালোকৰ যদি কিবা ভুল ভ্ৰান্তি হৈ আছে বা আপুনি ভুল কৰিছে, তেন্তে কিন্তু আপোনালোকে প্ৰিভিউ এণ্ড ছাবমিট বুলি লিখা আছে, আপোনালোকে ইয়াত ক্লিক কৰি আপোনালোকৰ মানে আগৰ পেজলৈ গৈ আপোনালোকে ছাবমিট কৰিব পাৰিব বা শুধৰণি কৰিব পাৰিব। গতিকে আপোনালোকে চিম্পলি ছেভত ক্লিক কৰিব। যেতিয়া আপোনালোকে ছেভত ক্লিক কৰিব তেতিয়া কিন্তু আপোনালোকৰ মানে ভোটাৰ আইডিখন আপোনালোকৰ আহি যাব। ধৰি লওক 15 দিনমান পাছত আপোনালোকৰ ভোটাৰ আইডিখন আহি যাব। আৰু আপোনাৰ আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ।